Hey guys, प्रथमे आपनाक वेलकम करिछु जॉब एलाइड्स की YouTube चैनल तेजपुर यूनिवर्सिटी পৰা रिक्वायरमेन्ट কাৰণে নোটিফিকেশন আইছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমে আপুনি ভিডিঅ'টো কমপ্লিট চাই লব, তাৰ পিছত যদি এই ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.tezu.ac.in সার্চ করলে তেজপুর ইউনিভার্সিটির যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপনি ভিজিট কৰিব পাৰিব। এটা সব যেটো অফিশিয়াল নোটিফিকেশন আছে তেজপুর ইউনিভার্সিটি রিকোয়ারমেন্ট 2025 এর কাৰণে তাৰ ডিটেইলছ খিনি মই এতিয়া আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে ৰিকোয়ারমেন্ট ওভাৰভিউ চাই লওক। পোষ্ট নেমটো দি আছে, গেষ্ট ফেকাল্টিৰ কাৰণে আছে ৰিকোয়ারমেন্টটো আৰু আপোনাৰ ডিপাৰ্টমেন্ট দি আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আৰু টোটাল আপোনাৰ ভ্যাকেন্সি আপুনি এপ্লাই কৰিব পাৰিব 2 পোষ্টৰ কাৰণে। জব টাইপস to di ase temporary oblique contextual hobo apunar job to apunar job location to Tezpur University Assamot hobo eta sab vacancy kene apply korote apuni follow koribo lagibo eligibility criteria kini essential qualification bicharise engineering background or pora apuni hobo lagibo tetiala apni eligible hobo eta sab jodi apni bachelor of engineering btech ba bsc ba mtech apuni korise ba Master of Engineering বা MSc কৰিছে বা ইন্টিগ্ৰেটেড এমটেক আপুনি কৰিছে বা ৰিলেভেন্ট ব্ৰাঞ্চৰ পৰা আপুনি ফাৰ্স্ট ক্লাস লৈ কিনে কোনো ডিগ্ৰী কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি পোষ্ট কিনে কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আউট বিচাৰিছে UGC যেটো নৰ্মছ আছে হেতু হিচাপত আপুনি মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, মিনিমাম আপোনাৰ 55% মাৰ্ক থাকিব লাগিব আৰু ৰিলেভেন্ট যেটো সাবজেক্ট হয় এটো সাবজেক্টৰ ওপৰত বেছ কৰি কিনে। নেক্সট বিচাৰিছে আপুনি ক্লিয়াৰ কৰা হ'ব লাগিব নেট সিলেট আৰু যদি আপুনি PhD কৰিছে UGC ৰেগুলেশনৰ হিচাপত হেতু হিচাপত আপুনি তেতিয়াহলে এলিজিবল হ'ব। যদি আপুনি PhD হোল্ডাৰ হয় আপুনি ৰেংকত থাকিব লাগিব, যদি ইউনিভাৰ্সিটিৰ 500 ৰেংকত আপুনি থাকিব লাগিব তেতিয়াহলে আপুনি পোষ্ট কিনে কাৰণে এপ্লাইৰ কাৰণে এলিজিবল হ'ব। এটা সব যেটো ৰেমুনাৰেশন দি আছে যেটো আপুনি স্যালাৰি পাব, ৰেমুনাৰেশনটো আপুনি 1500 পাব পাৰ লেকচাৰৰ কাৰণে আৰু আপোনাৰ যেটো ম্যাক্সিমাম দি আছে স্যালাৰিটো আপুনি 50000 পাব পাৰ মান্থ। আদাৰ কোনো ধৰণৰ এলাউন্সেস আপোনাক প্ৰভাইড কৰা নহব। সিলেকশন প্ৰসেস কিনি চাই লওক। এটা সব যেটো আপোনাক সিলেকশন প্ৰসেস হয়তো শৰ্ট লিস্টেড কৰা হ'ব বেসড অন একাডেমিক যেটো পারফরম্যান্সেস এন্ড এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্ট লিস্টেড কৰা হ'ব এন্ড ফাইনাল সিলেকশন থ্ৰু দা পাৰ্সোনাল ইন্টাৰভিউ। আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব এন্ড আপোনাৰ ইন্টাৰভিউৰ পিছত আপোনাৰ ফাইনাল সিলেকশন হ'ব। এটা সব ভ্যাকেন্সি কিনে আপুনি কেনেকৈ এপ্লাই কৰিব, এপ্লাই প্ৰসেস কিনে চাই লওক। যদি আপুনি ইন্টারেস্টেড এন্ড এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ভালকে এটা বায়োডাটা বা ৰিজিউমে এটা বনাই ল'ব এন্ড আপুনি ফিল আপ কৰিব লাগিব। Annexure 1 and 2 ফিল আপ কৰিব লাগিব, কৰি কিনে আপুনি স্ক্যান কৰি কিনে এটা PDF বনাব এন্ড লগতে আপোনাৰ যেটো টেস্টিমনিয়াল যেটো আপোনাৰ আদাৰ্স ডকুমেন্ট সাৰ্টিফিকেট আছে এইখিনি আপুনি আটাচ কৰি কিনে PDF বনাব লাগিব। বনাই কিনে আপুনি এটো মেইল আইডিত মেইল কৰি দিব লাগিব, যেটো মেইল আইডি মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এন্ড আপুনি এটো নোট ডাউন কৰি ল'ব পাৰে। এন্ড আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে এটো পোষ্ট আপুনি দিব আৰু এডভাৰটাইজমেন্টটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে আপুনি ক্লিক কৰি কিনে এডভাৰটাইজমেন্টটো আপুনি ডাউনলোড কৰিব, কৰি কিনে আপুনি এবাৰ চেক কৰি কিনে আপুনি এপ্লাই কৰিব। এটা সব ইম্পৰ্টেন্ট ডেটস কিনি এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 2 জুন 2025 ৰ পৰা আৰু আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 15 জুন 2025 লৈ কিনে। এটা সব এটো ৰিকুৱাৰমেন্টৰ যিমানখিনি ইম্পৰ্টেন্ট লিংক আছে মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, আপুনি তাৰ পৰা চেক কৰিব পাৰিব এন্ড আপুনি ভিজিট কৰিব পাৰিব যেটো তেজপুৰ ইউনিভাৰ্সিটিৰ অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰি কিনে অলপ স্ক্ৰল কৰিব, স্ক্ৰল কৰি কিনে আপুনি গোটেইখিনি ডিটেইলছ এটা আপুনি চেক কৰিব পাৰিব। এটা সব যেটো আপোনাৰ ইম্পৰ্টেন্ট লিংক সেকশন দি আছে তাতে আপুনি অলপ স্ক্ৰল কৰিলে গোটেইখিনি ইম্পৰ্টেন্ট লিংক এটা দি আছে আপুনি এতে চেক কৰিব পাৰিব। এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছো।